লখিমপুৰ লোকসভা সমষ্টিত এতিয়া কেৱল বিজেপিৰ জয় জয়কাৰ। প্ৰথম কথা হ'ল কি, মই নিজে কোনো পলিটিকেল পাৰ্টিৰ মেম্বাৰ নহয়। দ্বিতীয় কথা হ'ল কি, আমি দেখিছোঁ যে মোদী চৰকাৰ অহাৰ পিছত ভাৰতবৰ্ষৰ যথেষ্ট উন্নতি হৈছে। প্ৰধান বৰুৱা ডাঙৰীয়াই আজি লখিমপুৰৰ হৈ জনসাধাৰণৰ বাবে যিমানখিনি কাম কৰি থৈছে, লখিমপুৰৰ সাংসদজনে যিমানখিনি কৰি থৈছে, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা এসপ্তাহৰ আগত আহি লখিমপুৰত 880 কোটিতকৈও অধিক টকাৰ আঁচনি ইয়াতে ৰূপায়ণৰ ক্ষেত্ৰত আধাৰশিলা স্থাপন কৰি গৈছে। এইবিলাক মানুহে দেখি আছে। মই ভাবোঁ শেষ আহি প্ৰধান বৰুৱাই মাৰিব। সাংসদ প্ৰধান বৰুৱাই সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছে ভোট বিচাৰি। কিন্তু এতিয়ালৈকে প্ৰাৰ্থীয়ে ঘোষণা কৰিব পৰা নাই বিৰোধী দল কংগ্ৰেছে। প্ৰাৰ্থীত্বৰ যুঁজ এতিয়াও চলি আছে কংগ্ৰেছৰ ভিতৰচোৱাত। কংগ্ৰেছৰ আমি কনফাৰ্ম নাজানো, আজিলৈকে ডিচিশ্যন হোৱাই নাই। তেখেতলোকক কোনে টিকেট দিব, কোনে কাক পাব, সেই বিষয়ে আমি গম নাপাম। আমি কোনো গমেই পোৱা নাই, ওলোৱাই নাই আমাৰ। আজি গধূলি কিবা কোৱা ওলাব বুলি শুনিছোঁ, কিন্তু এতিয়ালৈকে যে এইবাৰ বিজেপিয়ে ইলেকশ্যন খেলিব, ৰঙালী বিহু উদযাপন কৰি ইলেকশ্যন খেলিব, কাৰণ বিজেপি প্ৰতিদ্বন্দ্বী আছে বুলিয়ে মই নাভাবোঁ। এতিয়ালৈকে চাওক আপুনি, লখিমপুৰ লোকসভা সমষ্টিত কংগ্ৰেছে বা বিৰোধী দলে কেণ্ডিডেট দিবলৈ সক্ষম হোৱা নাই। তো ইয়াৰ পৰা ওলায়ে যায় যে কোন শেষ নিশ্চিত হাঁহি মাৰিব। ইফালে সাধাৰণ ভোটাৰ ৰাইজে বহু গুণাগথা কৰিছে নিৰ্বাচনক লৈ। পাৰ্টি বা প্ৰাৰ্থী তেনেধৰণৰ একো কথা নাই, কিন্তু কথা হৈছে কি, যোৱা 15-20 বছৰৰ পাছত যিটো এই উন্নয়নটো আমি দেখিছোঁ, গুৱাহাটীকে কওক বা লখিমপুৰে কওক, যিটো উন্নয়ন দেখিছোঁ, ক্ষীপ্ৰ উন্নয়ন হৈছে আৰু স্বচ্ছতা হৈছে। চাকৰি বাকৰিৰ ক্ষেত্ৰতেই হওক বা যিকোনো ডেভেলপমেণ্ট, মেডিকেল কলেজকে কওক বা ৰাস্তা পদূলিয়ে কওক বা স্কুল বিল্ডিঙে কওক বা ইউনিভাৰ্চিটিয়ে কওক, আমি খেলবাতিৰ বাসিন্দা হিচাপে আমি ঠাইতে এখন ইউনিভাৰ্চিটি পাইছোঁ। আৰু ইমান ক্ষীপ্ৰতাৰে বিজেপি চৰকাৰে বনাই দিছে। আৰু ইয়াৰ ৰাস্তা পদূলি আপুনি আজিৰ পৰা 10 বছৰ আগলৈ মনত পেলাওক, যে যিখন লখিমপুৰ টাউনত মানুহে ৰিক্সা এখন লৈও যাব নোৱাৰে, আজি আপুনি যেনিয়ে যায় তেনিয়ে শেষৰ মানুহ ঘৰলৈকে ৰাস্তা পকীকৰণ হৈছে, মেডিকেল কলেজ বনাইছে, নতুন নতুন বিল্ডিং হৈছে সকলো জেগাতে। আৰু ৰঙানদীৰ দলং বনাই দিলে, সোৱণশিৰি দলঙৰ কাম ক্ষীপ্ৰগতিত চলি আছে। গতিকে এই চৰকাৰখনৰ কাম কাজ যিখিনি হৈছে, ইয়াক আৰু আমি বেলেগ এটা কথা চিন্তা কৰিবলৈ এতিয়া সময় নাই। গতিকে মই ভাবোঁ লখিমপুৰবাসী ৰাইজে অহা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ যিজন প্ৰাৰ্থী হ'ব, যেই নহওক প্ৰাৰ্থীয়ে তেখেতক ভোট দিব। যিয়ে নহওক লাগে, মই এটা কথাই মোৰ ফালৰ পৰা ক'বলৈ যাওঁ, বৰ্তমান আমাৰ বিজেপি গভৰ্ণমেণ্টখনৰ কথা মই ক'বলৈ নাযাওঁ, কিন্তু আমাৰ লখিমপুৰৰ যিজন প্ৰাৰ্থী মানৱ দা, তেখেতক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে বহুত লোকসভা নিৰ্বাচনত আমি বিজেপিক জয়ী কৰাবই, সকলো ৰাইজে ভোট দিব। কাৰণ আমাৰ যিখিনি দাদাই কথা ক'লে আৰু ক্ষীপ্ৰ গতিত মানে কামবিলাক হৈ আছে, খুব উন্নয়নমূলক কাম হৈছে। বেলেগ কথা আমি একো ক'ব নাযাওঁ, কিন্তু আমি প্ৰাৰ্থীজন চাই তেওঁ 100% জিকাৰ চাই ভোট দিম। হয়, তেওঁ প্ৰাৰ্থীজন দক্ষ আৰু যিখিনি মানে তেওঁ পাৰ্টীৰ লগত জড়িত হৈ যিবোৰ ভাল কাম, উন্নয়নমূলক কাম কৰি আছে, গতিকে সকলো মানুহে দেখি আছে। আমি সেইকাৰণে তেওঁলোকক অভিয়াছলি তেওঁক ভোট দিব। আৰু তেওঁ যোনে টিকেট পায়, আমাৰ ইয়াত 100% তেওঁ জিকাৰ চান্স আছে। তাৰমানে বিজেপিয়ে শেষ হাঁহি মাৰিব। হয় হয়, আমাৰ লখিমপুৰ সমষ্টিটো যিমানখিনি এতিয়া উন্নত হৈছে, আমাৰ মাননীয় বিধায়ক মহোদয়ে প্ৰায় কৰিছে, আৰু বহুত তথাপিতো পিছ পৰি আছে বেলেগবিলাককৈ। আৰু সেইখিনি উন্নত হ'ব লাগে, তেনেকুৱা এজন প্ৰাৰ্থী আমাক লাগে। সেইটো হিচাপত আমি ভোটদান কৰিম। আৰু যিবিলাক নিবনুৱা সংস্থাপনটোৱে আমাৰ মানে মেইন হেৰি, ইয়াত বিভিন্ন ধৰণৰ মানে কিবা কোম্পেনীয়ে হওক বা তেনেকুৱা কিবাই হওক, তেনেকুৱা কিবা যেনেকৈ কৰিব পাৰি তেওঁলোকে বিচাৰ বিবেচনা কৰি চায়। আৰু যিখিনি মেৰিট বেচিছৰ মানে প্ৰায় কৰিছেই আমাৰ চৰকাৰখনে, আৰু যাতে হয় তেনেকুৱা এজন প্ৰাৰ্থীকে আমি বিচাৰিম। তেনেকুৱা এজনকে আমি ভোট প্ৰদান কৰি তেখেতে যাতে আমাৰ জিলাখনক বা আমাৰ সমষ্টিটোক আগুৱাই লৈ যাব পাৰে, তেনেকৈ বিচাৰিম। মই এই ক্ষেত্ৰত ভাবোঁ যে মোদী চৰকাৰে আহিব যে লাগে, যিটো তেখেতসকলৰ কাম বন যথেষ্ট ভাল হৈছে। আৰু লখিমপুৰ আমাৰ বিধানসভা আৰু লোকসভা সমষ্টি 12 নঙৰ আমাৰ প্ৰধান বৰুৱা যিহেতু যোৱা বছৰ আছে MP হৈয়ে আছিলে, বৰ্তমানো তেখেতে আহিছে, টিকেট পাইছে, অলৰেডি কাৰ্যালয় খুলিলে। দেখিব লাগে কিন্তু কংগ্ৰেছৰ হোৱা নাই এতিয়ালৈকে। আৰু তেখেতৰ কাম বনবিলাক ভাল দেখিছোঁ, তেখেতে ডেভেলপ কৰিছে। আৰু লগতে আমাৰ MLA যি নতুন ডেকা যুৱ MLA, তেওঁ যথেষ্ট ভাল কাম কৰিছে। আৰু ৰাইজক লৈ পেলাই আগুৱাই যাওক, ভাল হওক, আৰু ডেভেলপটো ভাল হওক, ধুনীয়াকৈ হওক, শান্তিয়ে থাকিব লাগে সকলোৱে।